স্পষ্ট ভাষাৰে কৈ দিছো যে মুছলমানক বাৰে বাৰে টাৰ্গেট কৰি নাথাকিব, কিন্তু নিজৰ ৰাজনীতি মুনাফাৰ কাৰণে মুছলমানক টাৰ্গেট কৰি নাথাকিব। এতিয়াৰ পৰা ইনশাআল্লাহ আমিও মাত মাতি যাম। যদি গৰু মাংস দিয়া যদি দোকান বন্ধ হ'ব পাৰে, তেতিয়া গাহৰি মাংস দিয়া এখন হোটেল থাকিব নোৱাৰিব অসমত। কাৰণ ইয়াতে মাত্ৰ অকল হিন্দু নাথাকে, ইয়াতে অকল মাত্ৰ মুছলমান নাথাকে, ইয়াতে সকলো ধৰ্মী মানুহ, সকলো জাতি মানুহ, সকলো ভাষী মানুহ থাকে, হয়নে? গাহৰি খোৱাটোতো চব মানুহ নাই। মাজততো আমি নিউজত দেখা পাইছিলো যে অসমত বোলে গাহৰি খাই কোনে বোলে কোনোবা এজন পণ্ডিতে কৈছিলে। সেই পণ্ডিতটোতো মুখ্যমন্ত্ৰীয়ে এৰেষ্ট কৰিব নোৱাৰিলে, সেই পণ্ডিতটোতো মুখ্যমন্ত্ৰীয়ে এৰেষ্ট কৰি অসমত আনিব নোৱাৰিলে। সেইখিনিতো ক্ষমতা নাই মুখ্যমন্ত্ৰীৰ। আমাকতো গম পাইছিলো যে গৰু কোনে খাই বুলি তেখেতেতো যোনটো নিউজত কৈছিলে, হা, সেইবিলাকৰ কাৰণেতো কোনো ধৰণৰ ব্যৱস্থা নললে। মুখ্যমন্ত্ৰীয়ে পাৰিল নেকি? পাৰিলে সেই পণ্ডিতজনক এৰেষ্ট কৰি আনিবৰ কাৰণে? দম আছিলে, ক্ষমতা আছিল নে আনিবৰ কাৰণে? নানিলে। কাৰণ কিয়? ক'বাত না ক'বাত সত্য আছে চাগে কথাবিলাকৰ, সেইকাৰণে তেখেতে নোৱাৰিলে। এতিয়া আকৌ মুছলমানৰ পিছত পৰিছে এইটোৰ কাৰণতে, কাৰণ নিজৰ কিছু মন্ত্ৰী সভাত বা নিজৰ মানুহখিনিয়ে কৰা দুৰ্নীতিখিনি যিহেতু ওলাই পৰিছে, যে গৰুৰ নামত বেপাৰ কি চলিছে, এই বেপাৰখন চলোৱা মানুহখিনি কোন, এইবিলাক বস্তু ওলাই যোৱাৰ কাৰণে আজি বেলেগ একো নাই। এতিয়া আকৌ মুছলমানৰ বোলে কি হোটেলত বন্ধ কৰি দেখুৱাব লাগিব নহয়, নিউজখিনি পিছ পেলাবৰ কাৰণে এইটো পৰিকল্পনা। সেইকাৰণে আমাৰ যিহেতু নতুনকে সংগঠন আমি এটা আৰম্ভণি কৰিছো, তৃণমূল জাতীয় পৰিষদ বুলি আমি আৰম্ভ কৰিছো, আৰু আমি তৃণমূল জাতীয় পৰিষদ তৰফৰ পৰা এইবিলাক বস্তুৰ বিৰোধিতা কৰিম। আৰু ইনশাআল্লাহ ইয়াৰে কিন্তু সমানে সমানে উত্তৰ কিন্তু দিব লাগিব যে বন্ধ কৰক, হোটেল মুছলমানত গৰু খাই আছে বন্ধ কৰক। কিন্তু অকল কিয়? যদি গৰুটো কিছুমান মানুহৰ কাৰণে যেতিয়া তেখেতসকলৰ কাৰণে তেখেতসকলে বেয়া পায়, তেনেকে আমিও গাহৰি বেয়া পাওঁ। হোটেলত গাহৰি বন্ধ হ'ব লাগিব, গৰু বন্ধ হ'ব লাগিব, বাকী চলি থাকক, কোনো আপত্তি নাই। দ্বিতীয় নম্বৰ কথা, এই গৰুখুটিৰ প্ৰকল্পৰ কথা কি হ'ল? গৰুখুটি প্ৰকল্পৰ কথাৰ যিখিনি আমি শুনিছো, সেয়াৰ আমাৰ হিচাপ লাগিব, পইচাৰ হিচাপ লাগিব। তৃতীয় নম্বৰ কথা, তাৰ পৰা এই 90জনী গীৰ গাই কি কাৰ অধিকাৰত কাৰ কথাত আচলতে দিব পাৰিলে, যিখিনি আচলতে চৰকাৰী ধনেৰে আনা, চৰকাৰী ধনেৰে আনাৰ পিছত ব্যক্তিগত কেনেকে ল'ব পাৰিলে, প্ৰতিটো বস্তুৰ উত্তৰ আমাক দিব লাগিব। এনেকৈ মুছলমানক অত্যাচাৰ কৰি কিনে, মুছলমানৰ নামত এটা মানে ৰাজনীতি কৰি কিনে নিজৰ মুনাফা উঠাবৰ কাৰণে এতিয়াৰ পৰা অন্তত তৃণমূল জাতীয় পৰিষদে কিন্তু কৰিব নিদিয়ে ইনশাআল্লাহ। আৰু আমি ইয়াৰ কাৰণে মাত মাতিছো, মাত মাতি থাকিম, আৰু সদায় মাত মাতি যাম ইনশাআল্লাহ, বুজিছে? আৰু বিশেষকে সকলোকে এটা কথা ক'ব বিচাৰিছো, বিশেষকে একো কথা নাই। খিয়ালে ভয় খাইছে যে নিজৰ কৰা নিজৰ মানে সভাখিনিৰ মানুহখিনিৰ যি দুৰ্নীতি ওলাই পৰিছে, সেইকাৰণে খিয়ালবিলাকে ভয় খাইছে। ভয় খোৱাৰ কাৰণে সিহঁতৰ অস্ত্ৰ এটাই আছে, মুছলমানক অত্যাচাৰ কৰিব লাগিব। সেই মুছলমানক অত্যাচাৰ কৰি কিনে এতিয়া আকৌ মুছলমানৰ দোকানবিলাক বন্ধ কৰি দেখুৱাইছে। আমাৰ বন্ধ কৰক, কোনো ক'বলগীয়া নাই। কিন্তু সমানে সমানে কিন্তু গুৱাহাটীত হওক বা অসমত হওক, ক'তোতে যিবিলাক ঠাইত হিন্দু মুছলমান মিলি আছো, তাতে কিন্তু আপোনাৰ না গৰু চলিব যদি নোৱাৰে, তাতে গাহৰি মাংস চলিব নোৱাৰে। কোনো হোটেল বা ৰেষ্টুৰেণ্টত যদি গৰু মাংস চলিব নোৱাৰে, গাহৰি মাংস চলিব নোৱাৰে। চিধা কথা। বাকী যেনেকে চলে চলি থাকক, আমাৰ ক'বলগীয়া একো নাই। চলিব নোৱাৰে, কাৰণ চবৰেতো ধৰ্মীয় আঘাত পৰেতো, চলিব নোৱাৰে। হা, সেইবিলাকত এইটো কৰিব লাগিলে এতিয়াতো এইবিলাক একদম বহুত কথা হৈ যাব। হা, সেইকাৰণে কৈছো যে এই নিজৰ এই কৰা বেয়া কৰ্মখিনিক আচলতে গৰুৰ বেপাৰ কৰাখিনিক বন্ধ কৰক, তাৰপিছত আমাৰ মুছলমানক টাৰ্গেট কৰিব। হা, প্ৰত্যেকটো বাৰে মুছলমানৰ টাৰ্গেট। আমি কোনো গৰু ছাগলী নহয়, চৰণীয়া পথাৰৰ গৰু ছাগলী নহয় যে আমাৰ ওপৰত টাৰ্গেট কৰি থাকিব, আমি চাই থাকিম আৰু শুনি থাকিম। এতিয়াৰ পৰা প্ৰত্যুত্তৰ দিয়া হ'ব, গণতান্ত্ৰিক হিচাপে প্ৰত্যুত্তৰ দিয়া হ'ব। জয় অসম।